হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব সকলোকে মই মোৰ ইউটিউব চেনেল আছামিজ নলেজ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ আপোনালোকে এটা কথা মন কৰিছেনে যে আমাৰ যিখিনি আগৰ প্ৰজন্ম আছিল তেওঁলোকে প্ৰায়ে কৈ থাকে যে আমাৰ দিনত বস্তুৰ ইমান জুই চাই দাম নাছিল যিটো বস্তুৰ দামে আজি আমাক বাৰুকৈ জ্বলা-কলা খুৱাই আছে এই বস্তুটো আগতে কিন্তু ইমানখিনি নাছিল কাৰণ তেওঁলোকে কোৱা মতে যে তেওঁলোকে অতি কম টকাতে ঘৰখন চলাব পাৰিছিল কিন্তু আজিকালিৰ দিনত বা আজিৰ তাৰিখত মানুহৰ ইনকাম ইমানখিনি বৃদ্ধি হোৱাৰ পিছতো মানুহে ঘৰখন চলাবলৈ কিয় ইমান টান পোৱা হৈছে তাৰ অন্যতম কাৰণ হৈছে মুদ্ৰাস্ফীতি যাক ইংৰাজীত কোৱা হয় ইনফ্লেশ্যন অৰ্থাৎ আমাৰ বস্তুৰ দাম ইমানে বাঢ়ি বাঢ়ি আছে যিটো নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে আমি আগতে যিকোনো প্ৰয়োজনীয় বস্তুৰ ক্ষেত্ৰতে আমি যদি ধৰি লওঁ ঔষধৰ পৰা আদি কৰি খোৱা সামগ্ৰীলৈকে আগতে আমাৰ যিখিনি বস্তু কিনিবলৈ 1000 টকা লাগিছিল আজিৰ তাৰিখত আগতে মানে আজিৰ পৰা প্ৰায় 10 বছৰ আগৰ কথা মই কৈ আছোঁ সেই একেখিনি বস্তু কিনিবলৈ প্ৰায় আজি 3000 টকা লগা হৈছে অৰ্থাৎ 3 গুণ মান বাঢ়ি গৈছে 10 বছৰৰ ভিতৰতে ইমানখিনি আমাৰ মুদ্ৰাস্ফীতি হৈছে হয়তো অলপ কম বেছি হ'ব পাৰে মই এটা আনুমানিক কৈছোঁ কিন্তু প্ৰায় তেনেকুৱাই গতিকে যদি সেই ঘৰ এখন চলাবলৈ হ'লে আমাক আজিৰ তাৰিখত 20000 মান টকাৰ দৰকাৰ হৈ আছে তেনেহ'লে আগন্তুক আহি থকা 10 বছৰ পিছত অৰ্থাৎ 2034 চনত আমাক এই একেখন ঘৰ চলাবলৈ একেখিনি পৰিয়ালৰ মানুহৰ সৈতে চলাবলৈ আমাক কিমান টকাৰ প্ৰয়োজন হ'ব বুলি আপোনালোকে ভাবে বা যদিহে আজি আপোনাৰ হাতত 1 লাখ টকা আছে আৰু সেই 1 লাখ টকাৰে আজি আপুনি যিখিনি বস্তু কিনিব পাৰিব সেই একেখিনি বস্তু 10 বছৰ পিছত কিনিবলৈ আপোনাক কিমান টকাৰ প্ৰয়োজন হ'ব বা 20 বছৰ পিছত কিনিবলৈ আপোনাক কিমান টকাৰ প্ৰয়োজন হ'ব বা 30 বছৰ পিছত কিনিবলৈ আপোনাক কিমান টকাৰ প্ৰয়োজন হ'ব যিখিনি বস্তু আজি আপুনি 1 লাখ টকাত কিনি আছে সেইখিনি বস্তুই আমি 10 বছৰ 20 বছৰ আৰু 30 বছৰৰ পিছত আমি কল্পনা কৰি চাম আমি হিচাপ কৰি চাম আমাক কিমান টকাৰ প্ৰয়োজন হ'ব মানে সহজকৈ ক'বলৈ হ'লে আপোনাৰ 1 লাখ টকাৰ যিখিনি ভ্যালু থাকিব সেই ভ্যালুটো আমাৰ 30 বছৰৰ পিছত তাৰ মানে কেনেকুৱা হ'ব আমি সেইটো হিচাপ কৰি চাম গতিকে আহকচোন আপোনাক মই মোবাইলৰ স্ক্ৰীনখনলৈ লৈ যাওঁ তাত মই ক্যালকুলেটৰত হিচাপ কৰি আপোনালোকক লাইভ বস্তুখিনি দেখুৱাই দিম যে কেনেকৈ আমি হিচাপটো উলিয়াব পাৰোঁ আমি এতিয়া গুগলত গৈ ইনফ্লেশ্যন ক্যালকুলেটৰ বুলি সাৰ্চ কৰিম সাৰ্চ কৰিলে আমাৰ সন্মুখত এনেকৈ এটা ইনফ্লেশ্যন ক্যালকুলেটৰ থকা পেজ খোল খাব যেটো সেবিৰ দ্বাৰা ৰেজিষ্টাৰ্ড এতিয়া ইয়াতে আমি কাৰেন্ট এমাউন্টৰ ঠাইত 1 লাখ টকা টাইপ কৰিম মানে আমি চাব বিচাৰিম যে 1 লাখ টকাৰ ফিউচাৰ ভ্যালুটো কিমান হ'ব অৰ্থাৎ কিমানখিনি মুদ্ৰাস্ফীতি ঘটিব সেইটো আমি চাম ইয়াত আমি ইনফ্লেশ্যন ৰেটটো 7% ধৰিছো আৰু যেটো আমাৰ সময় সীমা আমাৰ টাইম লিমিটটো আমি 10 বছৰ ধৰিছো এনেকৈ আমি এতিয়া সাৰ্চ কৰি চাম সাৰ্চ কৰিলে আমি গম পাম যে 10 বছৰ পিছত 1 লাখ টকাৰ ভ্যালুটো কিমান হ'ব তাৰ মানে সহজকৈ ক'বলৈ গ'লে আজি যিখিনি বস্তু আমি 1 লাখ টকাত কিনি আছো সেইখিনি বস্তু 10 বছৰ পিছত কিনিবলৈ হ'লে সেইখিনি বস্তু 10 বছৰ পিছত কিনিবলৈ হ'লে আমাক কিমান টকা প্ৰয়োজন হ'ব বা আমাক কিমান টকা লাগিব এতিয়া ইয়াতে দেখা পাইছো আমি যে 1.97 লাখ তাৰ মানে 10 বছৰ পিছত আমাক কিমান টকা লাগিব 1.97 লাখ মানে 1,97,000 টকা লাগিব অৰ্থাৎ যেটো বস্তুৰ দাম আজিৰ তাৰিখত 1 লাখ টকা সেইটো বস্তু কিনিবলৈ আমাক 10 বছৰ পিছত লাগিব প্ৰায় 2 লাখ টকা 3000 টকা মাত্ৰ কম ইমানখিনি ইনফ্লেশ্যন আগন্তুক 10 বছৰত হোৱাৰ সম্ভাৱনা আছে এইবাৰ আমি টকাৰ মূল্যটো একে ৰাখিম 1 লাখ টকাই ৰাখিম কিন্তু কি কৰিম সময়সীমাটো অলপমান বঢ়াই দি চাম যে 20 বছৰ পিছত আমাৰ সেই 1 লাখ টকাৰ বস্তুখিনি কিনিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব অৰ্থাৎ যেটো বস্তুৰ দাম আজি 1 লাখ টকা সেই বস্তুটো 20 বছৰ পিছত কিনিবলৈ হ'লে আমাক কিমান টকাৰ দৰকাৰ হ'ব এতিয়া এটা দেখুৱাই আছে কিমান যে 3.87 লাখ মানে যেটো বস্তু আজি আমি 1 লাখ টকাত কিনি আছো সেই একেটা বস্তু কিনিবলৈ 20 বছৰ পিছত আমাক দৰকাৰ হ'ব 3.87 লাখ টকা মানে 3,87,000 টকা এইবাৰ আমি সময়সীমাটো আৰু অলপমান বঢ়াই দিম এইবাৰ আমি সময়সীমাটো কি কৰিম 20 পৰা আমি 30 বছৰলৈ লৈ যাম আমাৰ এমাউন্টটো একে থাকিব মাত্ৰ আমি সময়সীমাটো বঢ়াই দিম আমি এইবাৰ কি কৰিম 30 বছৰ কৰি চাম যে 30 বছৰৰ পিছত আমাক 1 লাখ টকাৰ মূল্যৰ বস্তুখিনি কিনিবলৈ কিমান টকাৰ দৰকাৰ হ'ব যেটো বস্তুৰ দাম আজি 1 লাখ টকা আছে সেই বস্তুখিনি 30 বছৰৰ পিছত কিনিবলৈ আমাক কিমান টকাৰ দৰকাৰ হ'ব আৰু ইয়াতে মোবাইল স্ক্ৰীনত দেখুৱাই আছে কিমান যে 7.61 লাখ মানে 7,61,000 টকাৰ আমাক দৰকাৰ হ'ব মানে যদিহে আজি এখন বাইক মই 1 লাখ টকাত কিনিবলৈ পাৰি আছো তেনেহ'লে সেই একেখন বাইক কিনিবলৈ মোক আজিৰ পৰা 30 বছৰৰ পিছত দৰকাৰ হ'ব 7,61,000 টকা মানে কিমানখিনি মুদ্ৰাস্ফীতি হ'ব এবাৰ কল্পনা কৰকচোন গতিকে এইটোই আছিল আজি ভিডিঅ'টো
আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, বুজি পাইছে। আৰু যিহেতু গম পাইছে যে এনেকুৱা আমাৰ দিন আহি আছে যিটো সময়ত মানে টকাৰ মূল্য ইমানখিনি হ্ৰাস পাই যাব, গতিকে আমি সেই মূল্য বৃদ্ধিৰ লগত মোকাবিলা কৰিব পৰাকৈ আমাৰ ইনভেষ্টমেণ্ট প্লেন বনাব লাগিব, যাতে তেনেকুৱা কঠিন দিনতো আমি ধুনীয়াকৈ চলি থাকিব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব। ধন্যবাদ।